বাঁহী আচলতে প্ৰত্যেকটো পৰিৱেশকে প্ৰতিফলিত কৰিব পাৰে সেয়া প্ৰেম বুলিয়ে কওক বিষাদ বুলিয়ে কওক অথবা আনন্দ বুলিয়ে কওক আমি যিদৰে বাঁহী বাদন কৰা এজন শিল্পীৰ কথা মনত ৰাখোঁ প্ৰায় বাঁহী নিৰ্মাণ কৰা শিল্পীসকলৰ কথা কিন্তু পাহৰি থাকোঁ আজি আমি আপোনালোকক চিনাকি কৰাব বিচাৰিছোঁ তেনে এজন লোকশিল্পীৰ সৈতে বাগৰুম্বা নৃত্যৰ বাঁহী বিহুৰ বাঁহী অথবা সাধাৰণ বাঁহী 100 টকাৰ পৰা 1000 টকা পৰ্যন্ত বজাৰত বিক্ৰী কৰি লাভান্বিত হৈছে সতীশ ৰামচিয়াৰী বাক্সাৰ ৰামপুৰ নাথকুছি গাঁৱৰ এগৰাকী বয়সীয়াল লোকশিল্পীৰ সাধক বাঁহী বজাই বাঁহী বনাই বজাৰত বিক্ৰী কৰি লাভান্বিত হৈছে বড়ো সম্প্ৰদায়ৰ এইগৰাকী শিল্পী সতীশ ৰামচিয়াৰী প্ৰায় 12 বছৰ আগৰ পৰাই তেওঁ বাঁহী বনোৱা কাৰ্যত মনোনিৱেশ কৰিছিল প্ৰথমতে দুই এটা বাঁহী বিক্ৰী কৰিছিল যদিও পিছলৈ বনোৱা বাঁহীবোৰ তেওঁ বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে প্ৰতি মাহে 100টাতকৈও অধিক বাঁহী বনাই এটাৰ দাম 100 টকাৰ পৰা 1000 টকা ধাৰ্য কৰি তেওঁ এতিয়া লাভান্বিত হৈছে ৰামচিয়াৰীয়ে বনোৱা বাঁহী হালবাৰী বজাৰ সিংৰা বজাৰ বৰমা বজাৰ আদি সকলোতে সমাদৃত কেতিয়াবা পাইপৰ দ্বাৰা আৰু কেতিয়াবা বাঁহেৰে উৎকৃষ্ট বাঁহী বনাই প্ৰতি মাহে 20ৰ পৰা 25000 টকা পৰ্যন্ত উপাৰ্জন কৰে সতীশ ৰামচিয়াৰীয়ে মোটামুটি হেৰিমান বানে 100টামান বাঁহী বানো এটা বাঁহীত মোটামুটি মই হেৰিৰ পৰা 100 টকাৰ পৰা 1000 লৈকে বানো হেৰি লং আৰু লাভটো থাকে কিন্তু বাঁহত দাম লয় আৰু বাঁহতো মোটামুটি 250 লৈকে লয় ডাঙৰ 250 100ৰ পৰা 250 পৰিয়ালটো সেনেকৈয়ে চলি আছোঁ আৰু অলপমান খেতি আছে 3 বিঘামান এইটো দিয়ে আৰু কৰোঁ আৰু নৱপ্ৰজন্মকো বাঁহী কেনেকৈ বনাব লাগে সেই বিষয়ে শিক্ষা দিবলৈ তেওঁ আগ্ৰহী